নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, এটা বহুতেই ভাল খবৰ। ইণ্ডিয়া পোষ্ট GDSৰ ফালৰ পৰা মুঠ 21,413টা ভেকেঞ্চি মুকলি কৰিছে, য'ত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন মাত্ৰ 10th পাছ বিচাৰিছে। আৰু এটা চিলেকশ্যন প্ৰচেছ কেনেকৈ লোৱা হ'ব, চিলেকশ্যন পালে ইয়াতে কেনেকুৱা ধৰণৰ জব প্ৰফাইল অৰ্থাৎ কেনেকুৱা ধৰণৰ কাম কাজ কৰিব লাগিব আপোনালোকৰ সৈতে ডিছকাছ কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা নিশ্চয়কৈ শেষলৈকে চাই থাকিব। গ্ৰামীণ ডাক সেৱক GDS অনলাইন এংগেজমেণ্ট শিডিউল 1 January 2025. Application are invited from the eligible candidate to fill the vacant post Gramin Dak Sevok GDS, that is branch postmaster অর্থাৎ যাক BPM বুলি কোৱা হয়, লগতে assistant branch postmaster ABPM বা ডাক সেৱক। তিনি ধৰণৰ পোষ্ট থাকে, এটা হৈছে BPM যাক ব্ৰাঞ্চ পোষ্টমাষ্টাৰ বুলি কোৱা হয়, আৰু এটা হৈছে ABPM আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, আৰু এটা হৈছে GDS অৰ্থাৎ গ্ৰামীণ ডাক সেৱক। তো প্ৰথমতে আমি BPMৰ এই পোষ্টটো চাওঁ। এইটো হৈছে হেড পোষ্ট অফিচৰ ভিতৰত। এই পোষ্টকেইটাৰ ভিতৰত আপোনালোকে চাব পাৰে জব প্ৰফাইল of branch postmaster, day-to-day postal operation of branch post office and data post payment bank যেটো আপোনালোকৰ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক সেইবিলাকৰ কামবিলাক কৰিব লাগিব। লগতে মাৰ্কেটিং এণ্ড প্ৰমোশ্যন অফ প্ৰডাক্ট এণ্ড ছাৰ্ভিচ বিং প্ৰভাইডেড বাই দ্য ডিপাৰ্টমেণ্ট অফ অপাৰেটিং ভেৰিয়াছ ছাৰ্ভিচেছ ইন দ্য কাষ্টমাৰ ছাৰ্ভিচ চেণ্টাৰ CSCৰ কামবিলাক কৰিব লাগিব ডিপাৰ্টমেণ্টৰ মাৰ্কেটিং আৰু প্ৰমোশ্যনৰ ক্ষেত্ৰত। PM have to overall responsibility of smooth and timely functioning of the office including mail conveyance and mail delivery। মানে ইয়াতে কৈছে BPM এগৰাকীৰ ওপৰতে যিটো অফিচ আছে সেই অফিচৰ সম্পূৰ্ণ ৰেছপন্সিবিলিটিটো থাকিব, যিহেতু ব্ৰাঞ্চ পোষ্টমাষ্টাৰ হয়। যদি কোনোবা সময়ত ABPM অনুপস্থিত থাকে তেনেহ'লে BPMে নিজৰ কামৰ লগতে ABPMৰ কামসমূহ একেলগে কৰিব লাগিব। ঠিক তেনেকৈ ABPMৰ ক্ষেত্ৰত যদি BPM অনুপস্থিত থাকে নিজৰ কামৰ লগতে BPMৰ কামসমূহ কৰিব লাগিব। তো এইটোৱে আছিল BPMৰ জব প্ৰফাইল। আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ অৰ্থাৎ ABPMৰ জব প্ৰফাইলটো চাওক। চেল অফ ষ্টেম্পছ ষ্টেশ্যনাৰী কনভেয়েন্স এণ্ড ডেলিভাৰী অফ মেইল এট ড'ৰ ষ্টেপত মেইলসমূহ দি আহিবলৈ এনেকুৱা ধৰণৰ। আৰু লগতে কৈছে যে এক্সচেঞ্জ দ্য মেইল উইথ একাউণ্ট অফিচ ডিপ'জিট পে'মেণ্ট ডিপ'জিটৰ ক্ষেত্ৰত বা আদাৰ ট্ৰানজেকশ্যনৰ কামসমূহ ABPMৰ থাকিব। আৰু টু এছিষ্ট BPM in postal operations in a manner as prescribed by the department from time to time। আৰু ইয়াতে কৈছে সময়মতে BPMৰ লগতে সহযোগ কৰিব লাগিব। মাৰ্কেটিং এণ্ড প্ৰমোশ্যনছ অফ প্ৰডাক্ট এণ্ড ছাৰ্ভিচ বিং প্ৰভাইডেড বাই দ্য ডিপাৰ্টমেণ্ট চেম একে ধৰণৰ কাম CSCৰ কামসমূহ কৰিব লাগিব ডিপাৰ্টমেণ্টৰ পৰা দিয়া মাৰ্কেটিং আৰু প্ৰমোশ্যনৰ। এইটো যদি কেতিয়াবা BPM অনুপস্থিত থাকে তেতিয়াহ'লে নিজৰ ডিউটিৰ লগতে কম্বাইন অৰ্থাৎ যিটো BPMৰ ডিউটিও কৰিব লাগিব। এনি আদাৰ ৱৰ্ক assigned by superiors like MO, IPO, ASPO, SPOS, SSPOSৰ যদি কোনো ধৰণৰ কামসমূহ দিয়ে সেইবিলাক কৰিব লাগিব superior কামসমূহ। এতিয়া চাওক 3 নম্বৰ যিটো পোষ্ট ডাক সেৱক। ডাক সেৱক will be engaged in departmental offices line sub post offices, head post office and office of railway mail service etc। ইয়াতে কৈছে যে যিগৰাকী ডাক সেৱক আছে এও যিটো আপোনালোকৰ সাব পোষ্ট অফিচ আছে ইয়াতে বা হেড পোষ্ট অফিচ বা ৰেলৱে মেইল ছাৰ্ভিচৰ ক্ষেত্ৰত জড়িত হৈ থাকিব আৰু ইয়াতে পোষ্টেড থাকিব। চেল অফ ষ্টেম্পছ ষ্টেশ্যনাৰী কনভেয়েন্স এইবিলাকৰ যিটো ড'ৰ ষ্টেপত মেইলসমূহ দিব লাগে এইটো বা ট্ৰানজেকশ্যনৰ কামসমূহৰ ক্ষেত্ৰতো ডাক সেৱকে কৰিব লাগিব। ডাক সেৱক মে হেভ টু ৱৰ্ক ইন ছৰ্টিং অফিচেছ ৰেলৱে মেইল ছাৰ্ভিচ অৰ্থাৎ RMSৰ ৱৰ্কসমূহ কৰিব লগা হ'ব পাৰে। ইন দ্য মেইল অফিচেছ উইল হেণ্ডেল ৰিচিভ ডিছপেচ অফ মেইল বেগ, যিটো অৰ্থাৎ যিবিলাক মেইল বেগ আহিব যিবিলাক বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ আহিব পোষ্ট অফিচত সেইবিলাকৰ ট্ৰান্সশ্বিপমেণ্ট অফ বেগছ মানে চোৱা চিতা বা অনা নিয়া কৰিব লাগিব। ডাক সেৱক উইল অলছ' এছিষ্ট পোষ্টমাষ্টাৰ্ছ ছাব পোষ্টমাষ্টাৰ্ছ ইন মেনেজিং দ্য স্মুথ ফাংচনিং অফ ডিপাৰ্টমেণ্টেল পোষ্ট অফিচ এণ্ড ডু মাৰ্কেটিং বিজনেছ প্ৰকিউৰমেণ্ট। ডাক সেৱকগৰাকীয়ে যিটো পোষ্টমাষ্টাৰক সহযোগ কৰিব লাগিব, লগতে ছাব পোষ্টমাষ্টাৰক সহযোগ কৰিব লাগিব, লগতে বিজনেছ বা বিভিন্ন ধৰণৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত ছুপেৰিয়ৰৰ দিয়া অৰ্ডাৰসমূহৰ লগত পালন কৰি কামসমূহ কৰিব লাগিব। এমুলমেণ্টছ এণ্ড এলাৱেঞ্চেছ অৰ্থাৎ চেলাৰীসমূহ ইয়াতে চাওঁ যে BPMৰ বাবে ইয়াতে 12,000ৰ পৰা আৰম্ভ কৰি 29,380লৈকে ৰখা হৈছে। ABPM বা ডাক সেৱক ইয়াতে দুয়োটাৰ চেলাৰী একে ৰখা হৈছে। ইয়াতে আপোনালোকৰ 10,000ৰ পৰা ষ্টাৰ্ট কৰি 24,470 ৰুপিজ ৰখা হৈছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 18 বছৰ মিনিমাম হ'ব লাগিব, মেক্সিমাম 40 ইয়াৰ্ছ ৰখা হৈছে। SC ST হ'লে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব, OBC হ'লে 3 বছৰ। EWSৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিলেক্সেশ্যন লাভ ইয়াতে নকৰে। PWD হ'লে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন। PWD যদি OBC পৰা হয় 13 ইয়াৰ্ছ বা PWD যদি SC ST পৰা হয় 15 ইয়াৰ্ছৰ ৰিলেক্সেশ্যনলৈকে দিয়া আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বাকী একো
ডিগ্ৰী বা ডিপ্ল'মা ইয়াতে বিচৰা নাই, অকল যিসকল কেণ্ডিডেটে 10th পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াতে মেথমেটিক্স আৰু ইংলিছ ছাবজেক্টত পাছ কৰা হ'ব লাগিব বা কম্পালচাৰী থাকিব লাগিব বুলি ইয়াতে উল্লেখ আছে। আদাৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এতিয়া চাওক, নলেজ অফ কম্পিউটাৰ, আপোনালোকে কম্পিউটাৰ জনা হ'ব লাগিব বা আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটটো ইয়াতে কিন্তু বিচাৰিব। নলেজ অফ চাইকেল চলাব পৰা হ'ব লাগিব। এডুকুৱেট মিনছ অফ লিভলিহুড। চিলেকশ্যন ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ইয়াতে এক্সাম অনুষ্ঠিত কৰা নহয়। ইয়াতে অকল যিটো ক্লাছ 10ৰ মাৰ্ক আছে ইয়াতে কাট অফ হৈ যাব, অৰ্থাৎ যিয়ে বেছি মাৰ্ক পাইছে তাৰে পৰা কাট অফটো বনিব। সেই ক্লাছ 10ৰ মাৰ্ক অনুযায়ী ইয়াতে মেৰিট লিষ্ট ছিষ্টেম জেনেৰেটেড মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব আৰু সেই মেৰিট লিষ্টত নাম আহিলে ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনত যোৱা হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনত যদিহে পাৰ্চেণ্টেজ উল্লেখ কৰা মতে মাৰ্ক আছে তেন্তে এইটো এপ্ৰুভ কৰিব ফাৰ্ডাৰ প্ৰচেছৰ কাৰণে, আৰু যদিহে কোনোবাই ফেক ডিটেইলছ ভৰাইছে লগে লগে তাৰ পৰা ৰিজেক্ট কৰি দিয়া হ'ব। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত এই ডকুমেণ্ট লৈ যাব দিছে। চাওক, মাৰ্কশ্বিটটো ল'ব লাগিব, এইটো আপোনালোকৰ তাতে ভেৰিফাই কৰিব কোনে কিমান মাৰ্ক পাইছে বা পোৱা নাই। আইডেণ্টিটি প্ৰুফ ল'ব লাগিব, কাষ্ট চাৰ্টিফিকেট, PWD চাৰ্টিফিকেট যদি কোনো কেটেগৰী PWD হয়, EWS হ'লে EWS চাৰ্টিফিকেট, বাকী ইয়াতে ট্ৰেন্সজেণ্ডাৰ চাৰ্টিফিকেট যদি হয় যিসকলে, ডেট অফ বাৰ্থ ইয়াতে প্ৰুফ ল'ব লাগিব। যেনেকুৱা মানে বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিক এডমিট কাৰ্ড আপোনালোকে ধৰি লওক। মেডিকেল চাৰ্টিফিকেট ল'ব লাগিব, ওচৰৰ পাজৰৰ যিখন গভৰ্ণমেণ্ট হস্পিটেলৰ বা তাৰ পৰা আপোনালোকে ক'লে মেডিকেল চাৰ্টিফিকেট ইছ্যু কৰি ল'ব পাৰিব। পৰৱৰ্তী সময়ত যদিহে নাম ইয়াতে চিলেকশ্যন হয়, তাৰে পিছৰ মানে প্ৰভিজনেলি চিলেক্টেড হ'লে তাৰ পিছৰ কথা সেইখিনি। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে, আশা কৰোঁ বুজি পালে, আৰু যদি কিবা বুজি পোৱাত আপোনালোকৰ অসুবিধাৰ সন্মুখীন হৈছে, আপোনালোকে কিবা কুৱেশ্যন থাকিলে কমেণ্টত জনাব পাৰে, নিশ্চয় আপোনালোকে হেল্প কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো যদিহে ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব, আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিলে আগন্তুক ন'টিফিকেশ্যন পাই থাকিবলৈ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। পুনৰবাৰ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ, এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।